ছাত্ৰ-ছাত্ৰীৰ উত্তৰণৰ কাৰণে কেইজনমান বিশেষ ব্যক্তিয়ে পথৰ কাষতে নিৰ্মাণ কৰিছে এটা পুথিভঁৰাল। মোৰ কেমেৰাৰ সতীৰ্থই দেখুৱাব। স্থাপিত 2025 আৰু নামাকৰণ কৰা হৈছে পথৰ পুথিভঁৰাল। আৰু এই পুথিভঁৰালটো আনতকৈ কিছু পৃথক আৰু ইয়াতে লিখা আছে প্ৰাণতোষ দাস ফাউণ্ডেশ্যনৰ উদ্যোগত। ইতিমধ্যেই ইয়াতে যথেষ্ট সংখ্যক কিতাপ আছে আৰু মোৰ কেমেৰাৰ সহযোগে দেখুৱাব এটা পথ আছে। এই পথটো গোলাঘাট বৰপথাৰ সংযোগী যোনটো পথ আছে এই পথৰ কাষতেই এনেধৰণে তেখেতসকলে এটা পুথিভঁৰাল নিৰ্মাণ কৰিছে। বৰ্তমান যুৱ প্ৰজন্ম যিহেতু মোবাইল বা অন্যান্য দিশত অগ্ৰসৰ হোৱা পৰিলক্ষিত হয়, কিন্তু এই অঞ্চলৰ বিশেষ কেইজনমান ব্যক্তিৰ তত্ত্বাৱধানত এনেদৰে পথৰ কাষত এটা পুথিভঁৰাল নিৰ্মাণ হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিতাপ পঢ়াৰ এটা দিশ আগুৱাই নিব পাৰে বা কিতাপ পঢ়িবলৈ তেখেতসকলৰ মনস্তাত্ত্বিকভাৱে আগবাঢ়ি আহে। এনে কিছু ব্যতিক্ৰম আশাৰে তেখেতসকলে এনেধৰণৰ পুথিভঁৰাল নিৰ্মাণ কৰিছে। আমি এই পুথিভঁৰালটোৰ লগত জড়িত কেইজনমান বিশেষ ব্যক্তি আছে, তেখেতসকলৰ লগত কথা পাতিবলৈ বিচাৰিম। যিহেতু পুথিভঁৰাল এটা সাধাৰণতে ডাঙৰকৈ নিৰ্মাণ কৰা হয়, কিন্তু আপোনালোকৰ এই যি পুথিভঁৰাল নিৰ্মাণ কৰা হ'ল সাধাৰণভাৱে নিৰ্মাণ কৰা হৈছে আৰু পথৰ কাষতে নিৰ্মাণ কৰা হৈছে, এই সম্পৰ্কত কি ক'ব? এই পুথিভঁৰালটো আনতকৈ অকণমান ব্যতিক্ৰম, কিয়নো এই পুথিভঁৰালটো যিসকলে আমাক দান কৰিছে তেখেতলোকৰ চিন্তাধাৰা এনেকুৱা ধৰণৰ যে ৰাস্তাই যোৱা মানুহ বা স্কুলৰ ল'ৰা ছোৱালী সদ্যহতে কোনো অসুবিধা নোহোৱাকৈ তেখেতলোকৰ প্ৰয়োজনীয় যিখন কিতাপ ইয়াৰ পৰা তেখেতলোকে নি পেলাই পঢ়িব পৰা, আৰু ইয়াত ৰাস্তা গৈ থকা মানুহ ইয়াত ৰোৱা সময়কণত তেখেতলোকে সেই সময়কণত কিতাপখন পঢ়ি সময়টো অতিবাহিত কৰিব পৰা এটা সুবিধাৰ কাৰণে তেখেতলোকে এই পুথিভঁৰালটো দান। কাৰ উদ্যোগত হৈছে? যিহেতু দেখিছোঁ আমি প্ৰাণতোষ দাসৰ উদ্যোগতে হৈছে। আমাৰ ইয়ালৈ যেতিয়া তেখেতলোকে এই পুথিভঁৰালটো আগবঢ়াইছিল, তেখেতলোকে কোৱা মতে অসমৰ এইটো এটা ৩ নম্বৰ পুথিভঁৰাল। আমাৰ ৩ নম্বৰ পুথিভঁৰাল। তেখেতলোকে আগতে দুজেগাত তেখেতলোকে এনেকুৱা পুথিভঁৰাল নিৰ্মাণ কৰিছে। আমাৰ ইয়াত ৩ নম্বৰটো পুথিভঁৰাল। যিহেতু ওচৰতে এখন বিদ্যালয় আমি দেখা পাইছোঁ, ছাত্ৰ ছাত্ৰীসকল মোবাইল বা অন্যান্য বিষয়ৰ লগত জড়িত হৈ থাকে, কিন্তু এনেধৰণে কিতাপ পঢ়িবলৈ আজিকালি ছাত্ৰ ছাত্ৰী নাহে, কিন্তু যিহেতু আপোনালোকে পুথিভঁৰালটো নিৰ্মাণ কৰি দিছে, এতিয়া ছাত্ৰ ছাত্ৰী কেনেধৰণে আহে? ছাত্ৰ ছাত্ৰী আহে। তেখেতলোকৰ স্কুল খোলাৰ সময়কণত তেখেতলোকে পুথিভঁৰালটো মানে পৰা কিতাপ নিয়া থোৱা তেখেতলোকে কৰে। এতিয়া এই গৰম বন্ধৰ মাহ কাৰণে এইকেইদিনত ল'ৰা ছোৱালীৰ সংখ্যাটো অলপ কমি গৈছে, কিন্তু এনেই ল'ৰা ছোৱালী যথেষ্ট সংখ্যক ল'ৰা ছোৱালী। আৰু ল'ৰা ছোৱালীসকলক থ'বলৈ যিহেতু অভিভাৱক বা মাতৃসকল আহে, তেখেতসকল ৰৈ থকা দেখা যায়, তেখেতলোকেও উপকৃত হৈছে। তেখেতলোকে ইয়াৰ পৰা কিতাপটো উলিয়াই আমাৰ এইটো ৰংগমঞ্চ দেখিছে আপোনালোকে, ইয়াতে তেখেতলোক ৰয় আৰু ইয়াতে তেখেতলোকে সময়টো অতিবাহিত কৰে। কেনেধৰণৰ কিতাপ আছে ইয়াত? আপোনাৰ উপন্যাস আছে, আপোনাৰ শিশু সাহিত্যৰ ওপৰতো আছে, অন্যান্য যথেষ্ট ধৰণৰ কিতাপ আছে। কোন অঞ্চলত আছে? এইটো ১ নং তামুলীগাঁও বৰপথা। এতিয়া যিহেতু যথেষ্ট গৰম বন্ধৰ দিন, এইটো সময়ত ছাত্ৰ ছাত্ৰীসকল স্কুললৈ নাহে, কিন্তু অভিভাৱক বা আপোনালোক অহা দেখিছোঁ, আপোনালোকেও এনেধৰণৰ কিতাপ পঢ়ি আনন্দ লাভ কৰে নেকি? অভিভাৱকসকল আহে। মই আপোনাক অলপ আগত কৈছোঁৱে যে আমাৰ ইয়ালৈ যিখিনি মানুহ বজাৰ হাট আছে, বজাৰ হাটত যিখিনি মানুহ আহে তেখেতলোকে ইয়াৰ পৰা কিতাপ চিতাপ নি ঘৰত নি পঢ়ি মেলি আকৌ ইয়াত তেনেধৰণে থৈ যায়হি। মানুহ যথেষ্ট উপকৃত হৈছে ইয়াৰ পৰা। কিমানমান কিতাপ আছে ইয়াতে? ইয়াত ১৫০খন কিতাপ আছে। ১৫০খন কিতাপ আছে। আমি দেখুৱাইছোঁ, মোৰ কেমেৰাৰ সতীৰ্থই পুনৰ দেখুৱাব। ইয়াত প্ৰায় ১৫০খনমান কিতাপ আছে আৰু স্থানীয় এজন ব্যক্তিয়ে ইতিমধ্যেই কৈছে ইয়াতে শিশু সাহিত্যৰ পৰা জ্যেষ্ঠজনে পঢ়িব পৰা কিতাপলৈকে আছে। মই দেখুৱাইছোঁ যথেষ্টখিনি কিতাপ আছে। ভৱেন্দ্ৰনাথ শইকীয়াৰ দুষ্ট বুদ্ধি কিতাপখনো মই দেখিছোঁ, আৰু লগতে হিন্দী অসমীয়া ইংৰাজীৰ অভিধান দেখিছোঁ। অনুৰাধা শৰ্মা পূজাৰীৰ মেৰেং দেখিছোঁ। কাঞ্চন বৰুৱাৰ জমিলাৰ চকুলো আদি বিভিন্ন ধৰণৰ কিতাপ আমি দেখিবলৈ পাইছোঁ। মানে মুঠৰ ওপৰত ক'বলৈ গ'লে তলৰ পিনে মোৰ কেমেৰা সতীৰ্থই দেখুৱাব, বিশেষকৈ কণ ছাত্ৰ ছাত্ৰীৰ বাবে কিছু
এনেধৰণৰ কিতাপ আছে সতী জয়মতী কৰি মানে সাধু কথাৰ ওপৰত ভিত্তি কৰি কিছুমান কিতাপ আছে আৰু লগতে ইয়াত এটা পেন আছে এখন ডিক্সনেৰী আছে এইবিলাক যিবিলাক কিতাপ এই কিতাপবিলাকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ উত্তৰণৰ ক্ষেত্ৰত বা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব বুলি অনুভৱ কৰি এই যি স্বেচ্ছাসেৱী সংগঠনে তেখেতসকলে বহুমূলীয়া পদক্ষেপ লৈছে ই সঁচাই বিৰল আৰু এই প্ৰচেষ্টাক আমিও শলাগ লৈছোঁ তেখেতসকলৰ এনে অনবদ্য প্ৰচেষ্টাই ভৱিষ্যত প্ৰজন্মক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি অনুধাৱন কৰিছোঁ